ৰাইজৰ ব্যাপক সঁহাৰি নাৰালগা টিলাপাৰা কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থী আছাদ আলী সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে আছাদ আলীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী আছাদ আলীৰ মতে মই যি ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছো তাতেই ৰাইজ ওলাই আহিছে পঞ্চায়ত নিৰ্বাচনত যিমানবোৰ দল আছে সকলো দল বাদ দি কংগ্ৰেছৰ প্ৰাৰ্থীক আকোৱালি লৈছে নিৰ্বাচনত 100% মই জয় হ'ম বুলি দাবী কৰে আছাদ আলীয়ে নিৰ্বাচনত জয় হোৱাৰ পিছত আছাদ আলীৰ প্ৰথমটো পদক্ষেপ হ'ব গৰাখহনীয়া প্ৰতিৰোধৰ আহ্বান চেষ্টা পুঠিমাৰী আৰু ধীৰেশ্বৰ গাঁও পঞ্চায়তত আছাদ আলীক 100% ভোট দিব বুলি কংগ্ৰেছৰ আঞ্চলিক মণ্ডল সভানেত্ৰী বাছৰুন নেছাৰ লগতে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ পুঠিমাৰী জিপি 100% ভোট পাব আমার আসাদ ভাই ধীরেশ্বর জিপি 100% ভোট পাব আমার আসাদ ভাই কংগ্রেস ছাড়া কোনোটাই ভোট দিব না যতই নির্দলীয় করুক ভোটটা ইনশাল্লাহ কংগ্রেসে দিব আমার আসাদ ভাই বিপুল ভোটে জয় করে কংগ্রেসের থেকে জয় করে বিজয় করে দিব যেগুলা ভোট সব আশা পাইব এক সাইডা পাইব এক সাইডা পাইব আশা করি 80% ভোট কংগ্রেস দলে বা আশা করি পাবো বলে আমরা আশা করি বা পাবো বা ইনশাল্লাহ আমরা দিও চেষ্টা করি লোকসকলক ধন্যবাদ জানাইছো তেখেতসকলে আমাৰ এই নিৰ্বাচনী প্ৰচাৰ আপোনালোকে প্ৰচাৰ কৰি আছে কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মই বিভিন্ন ঠাইত প্ৰচাৰ চলাইছো প্ৰচাৰ চলাৰ পিছত যিখন ঠাইত গৈছো তাতে আমি সঁহাৰি পাইছো ৰাইজ ওলাই আহিছে আমি একমাত্ৰ কংগ্ৰেছক ভোট দিব বুলি তেখেতসকলে পৰিকল্পনা লৈছে যে অহাত যিটো পঞ্চায়ত নিৰ্বাচনত এই পঞ্চায়ত নিৰ্বাচনত যিমানবোৰ দল আছে সকলো দলক বাদ দি কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আকোৱালি লৈছে আমাৰ মাইনৰিটি য'ত মেজৰিটি হৈ আছে তাত 8টা 10টা 11টালৈকে পঞ্চায়ত সংলগ্ন কৰি এখন জিলা পৰিষদ গঠন কৰিছে এই জিলা পৰিষদখনত প্ৰায় 1 লক্ষ ভোটাৰ মোৰ জিলা পৰিষদ নাৰালগা টিলাপাৰাত দিছে আৰু বিলাসীপাৰাত এখন জিলা পৰিষদ 32,000 এখনত 30,000 এনেকুৱা ভোটাৰ লৈ এটা পঞ্চায়ত জিলা পৰিষদ গঠন কৰিছে তে এই চৰকাৰক আমি ধিক্কাৰ দিছো সমমৰ্যাদা যে এই চৰকাৰে নিদিয়ে তাৰ এটা প্ৰমাণ আপোনালোকে দেখিবলৈ পাইছে এটো আপোনালোকে ৰাইজৰ সহাৰি যেনেকুৱা পাইছো আমি ভাবো আমি সহাৰি পাইছো আমাৰ কপাল ফুলিব আমি জয়ী হ'ম 100% আমি জয়ী হ'ম আমাৰ এটো নিশ্চিত আপোনালোকে চাই থাকক